এক গুৰুত্বপূৰ্ণ খবৰ পূব গোৱালপাৰাৰ গাৰোমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু বালিভৰ্তি ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীগৰাকী নুৰুল আজিম বুলি জানিব পৰা গৈছে মাটিয়া চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে আহতগৰাকীক মাটিয়াৰ পৰা হিমলিতলা অভিমুখী আছিল ট্ৰেক্টৰখন দুৰ্ঘটনাত পতিত ট্ৰেক্টৰখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS18AC 4869 আনহাতে বাইকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS18J 0889 আমি এই মুহূৰ্তত জনাইছো হে বিশেষ গুৰুত্বপূৰ্ণ খবৰটি পূব গোৱালপাৰাৰ গাৰোমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু বালিভৰ্তি ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষ গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহী লোকগৰাকী নুৰুল আজিম বুলি জানিব পৰা গৈছে মাটিয়া চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰা হৈছে আহতগৰাকীক মাটিয়াৰ পৰা হিমলিতলা অভিমুখী আছিল ট্ৰেক্টৰখন দুৰ্ঘটনাত পতিত ট্ৰেক্টৰখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS18AC 4869 আনহাতে বাইকখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS18J 0889 एक्सीडेंट हो माने एटा माटियार साइडर पर गाड़ी आही आसिले आरो এই ট্রাক্টর গাড়ী তার পিছত ট্রাক্টর খানত বালা বজাই আছিলে তার পিছত ইফালৰ পৰা এটা বাইক আহিছিলে দুয়ৰে মাজতে মানে খুন্দা-খুন্দি হোৱাৰ ফলত সংঘৰ্ষটো হিমলিতলাৰ পৰা আহি আছিলে ৰাতিপুৱা 9:10-15 মানত ঘটনাটো ঘটিছে বাইক আৰোহীজন বা বাইকটো কোৰ এজন গম পাও মতে আমাৰ মাজৰ গাঁৱৰে লৰাজন এতিয়া তেওঁ হস্পিটেলত আছে আর কি এতিয়া তেওঁ হস্পিটেলত লৈ যাওয়া হল এতিয়া মাটিয়া থানাৰ আৰক্ষী আহিছে কি কৰে আৰু এই ট্ৰেক্টৰখন জানা মতে আমি ৰনুৱা ডাপ্পাৰাৰ বুলি গম পাও আর কি বালি করিয়াই লৈ যায় আছিল সিমলিতলা মুখে গৈ আছিলে হয় হয় আৰু ইয়াত কবলৈ গলে ট্ৰেক্টৰখিনি যে আছে তেওঁলোকৰ কোনো ধৰণৰ গাড়ীৰ ব্ৰেক বস্তুটো নাইকিয়া হৈ আছে আর কি প্ৰত্যেকটো ট্ৰেক্টৰৰে এই অৱস্থা থাকাৰ কাৰণে আজি পাব্লিকে হাৰাস্তি খাব লগা হৈছে আর কি মই জনাত শুনা মতে ট্ৰেক্টৰৰে দিওক আর কি তাতে এটা সাইকেলও মানে আগত বাজিছিলে এই সাইকেলক বচাব যায় ইহঁতৰ মাজত খুন্দা-খুন্দিটো লাগি গেল আর কি এতিয়া মাটিয়া থানাৰ আৰক্ষী আহি পেলাই ট্ৰেক্টৰখন সিজ কৰি পেলাই লৈ যাম বুলি কৈ আছে তেওঁলোকে মালিকজনৰ নাম এনে কাসিম না আবু সামা বুলি এই দুটাৰ এটা হ'ব আর কি সিধাবাই মাজৰ গাঁও লৰাজনৰ নাম নুৰুল আজিম বুলি আর কি নাম নুৰুল বয়স মুঠৰ পৰ 32 হ'ব তেওঁক মাটিয়াত লৈ গৈছে তাৰ পৰা যদি ৰেফাৰ কৰে গোৱালপাৰালৈ লৈ যাব বুলি আর কি সম্ভাৱনা আছে না যিকোনো গাড়ীয়ে মানে স্পীড চলানিৰ কাৰণে এই দুৰ্ঘটনাখিনি আমাৰ এই ৰাস্তাত হৈ আছে আর কি গতিকে ইয়াৰ দ্বাৰা প্ৰশাসনকো আমি জনাব খোজো যে এই বস্তুখিনিত অলপ একশন ল'ব লাগে কাৰণ আজি তেওঁলোকৰ লাইসেন্স নাই কিছু নাই জদাই মদাই গাড়ীবোৰ চলাই পেলাই কাৰ কি হ'ব নহ'ব তেওঁলোকে সেইখিনি বুজি নাপায় নাপাৰ ফলত আজি আমাৰ এই পাব্লিকৰ এই ধৰণৰ হাৰাশাস্তি হৈ আছে আর কি আৰু এই জিলাৰটো এক্সিডেন্ট হল তাৰ দুটা বাচ্চা আছে এতিয়া বাচ্চা দুটাৰৰ কথা ভাববা লাগা আহি গৈছে ভালেখিনি ইনজুৰি আছে মানুহজন হয় তাৰ মানে ৰাতিপুৱা 9:10-15 মিনিটত মানে এইফালে হিমলিতলাৰ পৰা এখন বাইক আৰোহী আহি আছিল আৰু আপোনাৰ মাটিয়াৰ পৰা এখন ট্ৰেক্টৰ বালিভৰ্তি ট্ৰেক্টৰ এখন এইফালৰ পৰা হিমলিতলা যাই আছিল মাটিয়াৰ পৰা তা যাওঁতে তাতে এক্সিডেন্টটো হল তাতে এক্সিডেন্ট হোৱাৰ পিছত বাইক আৰোহীখন ভালেখিনি মানে আঘাতপ্ৰাপ্ত হৈছে আমি ৰাইজে মানে বাইক আৰোহীখনক মেডিকেলত পঠাই দিছোঁ মাটিয়া মেডিকেলত পঠাই দিছোঁ আৰু থানাত খবৰ দিয়া হৈছে ইতিমধ্যে থানা আহি পাইছে এতিয়া থানা আহি পোৱাৰ পিছত মানে আপোনাৰ ট্ৰেক্টৰখন মানে সিজ কৰিছে নুৰুল আমিন এইটো একচুৱেলি মানে এই যে ট্ৰেক্টৰবিলাক যে চলা বহুত তীব্ৰ বেগত চলাৰ কাৰণে আজি এইবিলাক ঘটনা হৈ আছে সেইকাৰণে প্ৰশাসনক আমি অনুৰোধ জনাওঁ যেন এইবিলাক যেন অলপ তদন্ত কৰে